বানবিধ্বস্ত অঞ্চলৰ 20খন বিদ্যালয়লৈ 1 কোটি টকাৰ অৰ্থ সাহায্য ব্ৰাইটেষ্ট এণ্টাৰটেইনমেণ্টছৰ। বিধ্বংসী বানত ক্ষতিগ্ৰস্ত হোৱা উজনি অসমৰ শিক্ষা খণ্ডক পুনৰাই শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে ৰাজ্যৰ অন্যতম ব্ৰাইটেষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড। প্ৰাইডেষ্ট গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মাই নাজিৰা আৰু ডিমৌ সমষ্টিৰ মুঠ 20খন বান প্ৰভাৱিত বিদ্যালয়লৈ 1 কোটি টকাৰ বিশেষ আৰ্থিক সাহায্য আগবঢ়ায়। প্ৰত্যেকখন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 5 লাখ টকাকৈ আৰ্থিক সাহায্যৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। প্ৰথমতে ভাবিছিলোঁ যে 50খন স্কুলত আমি 2 লাখ টকাকৈ দিম, কিন্তু আমি যেতিয়া ক্ষতিটো দেখিলোঁ যাতে 2 লাখ টকাৰ এই কিন্তু কোনো কামতো এখন স্কুলত নাহিব, তেতিয়া আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ আৰু যে আটাইতকৈ যিকেইখন ক্ষতিগ্ৰস্ত হৈছে সেই স্কুলকেইখনৰ কাৰণে আমি 5 লাখ টকাকৈ 20খন স্কুল ইয়াতে নাজিৰাত আমি 15খন লৈছোঁ, ডিমৌত আমি 5খন লৈছোঁ, লৈ পেলাই যাতে বাচ্চাসকলৰ দৈনন্দিন যিটো জীৱন, কাৰণ এটা সময়ত যেতিয়া বানৰ গোটেই পৰিস্থিতি বা বানৰ কবলত আছিলে, তেতিয়া সকলোৱে গোটেই অসমবাসী আহি পেলাই সকলোৱে সহায় সহযোগিতা আগবঢ়ালে আৰু সেইখিনি সময়ত গোটেই অসমবাসী চৰকাৰ সকলোৱে মিলি মানুহখিনিক সহায় সহযোগিতা কৰিবলৈ এতিয়া হৈছে ৰেষ্টৰেশ্যনৰ সময়। এতিয়া ৰেষ্টৰেশ্যনত আমি যাতে দৈনন্দিন জীৱনত আকৌ যাতে মানুহখিনি লাহেকৈ আগবাঢ়ি যাব পাৰে, আমি প্ৰথম আৰম্ভণি হিচাপে আমি স্কুলখিনিক দিছোঁ যাতে বাচ্চাখিনিয়ে যাতে নিজৰ যিটো এডুকেশ্যন বা যিটো পঢ়া শুনাখিনি লৈ যাতে আৰম্ভ কৰিব পাৰিব, কাৰণ এইটো অকণমান সময় লাগিব, কাৰণ যথেষ্ট ক্ষতি কৰি গৈছে। আৰু সেই আৰম্ভণিত আজি প্ৰাইডেষ্টৰ ফালৰ পৰা আমি সকলোৱে আহিছোঁ। জাৰিৰ হুছেইন, আজি কেশৱ দাও আমাৰ লগত আছে আৰু আপোনালোকৰ বিধায়ক নাজিৰা ময়ূৰ, সকলোৱে আজি ইয়াতে আহি পেলাই এটাই প্ৰচেষ্টা যাতে আমাৰ এইটো বানৰ যিটো অলৰেডি ধ্বংস কৰি থৈ গ'ল সেইখিনিতো আৰু আমাৰ হাতত নাই, কিন্তু আমি ৰেষ্টৰেশ্যনৰ কাৰণে যিখিনি এটা প্ৰচেষ্টা, সেই প্ৰচেষ্টাখিনিত আমি লাহে লাহে আমি আগবাঢ়ি যাবলৈ আমি এটা চেষ্টা কৰিছোঁ। 1 কোটি টকা যদি আমি 50খন স্কুলত দিওঁ 2 লাখ টকা হয়তো কম হ'ব পাৰে, তাৰ সলনি আমি 5 লাখ টকাকৈ যদি 20খনমান স্কুলত দিওঁ তেতিয়াহ'লে স্কুলখনৰ উপকৃত হোৱাৰ এটা বেছি ভাল হ'ব বুলি। সেইকাৰণে আমি যেতিয়া ইয়াতে এখন নিৰীক্ষণ কৰিছিলোঁ আমাৰ স্থানীয় সাংবাদিক আৰু প্ৰশাসন বিধায়কৰ সহযোগত, তেতিয়া আমি 20খন স্কুল বিদ্যালয় আমাক আইডেণ্টিফাই কৰি দিছিলে। তাৰ ভিতৰতে নাজিৰা সমষ্টিৰ 15খন আৰু বৰ্তমান সময়ত ডিমৌ সমষ্টিৰ 5খন বিদ্যালয়ত আজি আমি 1 কোটি টকাৰ এটা টোকেন, কাৰণ এইটো এটা খুব ডাঙৰ এমাউণ্ট নহয়, কিন্তু ব্যক্তিগত হিচাপে তেখেতে দিছে প্ৰাইডেষ্ট চেণ্টাৰত। মই ভাবোঁ ক'ৰবাত হ'লেও অলপ হ'লেও যাতে সহায় হ'ব। ব্ৰাইটেষ্ট এণ্টাৰটেইনমেণ্টৰ এই পদক্ষেপক শলাগ লৈছে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই। এমাহ ডেৰমাহ সময় লাগিব, কিন্তু আজি প্ৰাইডেষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সম্পাদিকা সঞ্চালিকা আৰু ৰিণিকী ভূঞা ডাঙৰীয়ানী, ভূঞা শৰ্মা ডাঙৰীয়ানী আৰু আমাৰ জাৰি হুছেইন ডাঙৰীয়া, তেওঁলোকে আহি পেলাই আমাৰ ইমিডিয়েটলি স্কুলকেইখন যাতে এই সময়খিনিত মুকলি কৰিব পাৰোঁ তাৰ বাবে 5 লাখ টকা দিছে। আৰু ইয়াতে যিকোনো কাম কৰিব পাৰিব তেওঁলোকে, বিদ্যালয়খিনি অতি সোনকালে যাতে ক্লাছবিলাক আৰম্ভ কৰিব পৰা যায় তাৰ বাবে যি তেওঁলোকে নিৰ্মাণ কৰিব লাগে, যি তেওঁলোকৰ বিদ্যালয়খিনি আৰম্ভ কৰিবলগীয়া যিখিনি সহায় লাগে, সেই প্ৰায় গোটেইখিনি আজি তেওঁলোকে 5 লাখ টকা দি আমাৰ সুবিধাখিনি হ'ব বুলি আশা কৰিছোঁ। প্ৰাইডেষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সম্পাদিকা সঞ্চালিকা আমাৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই বিদ্যালয় কেইখনৰ ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ সমাজে যথেষ্টভাৱে উপকৃত হ'ব আৰু খুব কম দিনৰ ভিতৰতে বিদ্যালয়খনে ক্লাছ আৰম্ভ কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। গোটেই পৰিৱেশ পৰিস্থিতি অধ্যয়ন কৰি চৰকাৰৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগিতা বা ৰেস্কিউ পাৰ্টি পঠিয়াব লাগে বা আমাৰ ৰাইজৰ সহযোগিতা হোৱাকৈ যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই গোটেই ব্যৱস্থাখিনি তেওঁ কৰি দিয়াৰ লগতে বৰ্তমান সময়ত আমাৰ যিমানবোৰ বিদ্যালয় আছে প্ৰায় ইয়াত 281খন নাজিৰা সমষ্টিৰ বিদ্যালয়
অৱস্থা যথেষ্ট বেয়া, কিয়নো এই বিদ্যালয়বিলাকৰ শ্ৰেণীকোঠাসমূহ যথেষ্ট পলস পৰি যোৱাৰ কাৰণে আমি এতিয়াও বিদ্যালয়সমূহ মুকলি কৰিব পৰা নাই। আৰু তাৰে 84খন আমাৰ উচ্চ মাধ্যমিক বিদ্যালয় আছে, যিসমূহ বিদ্যালয় বিশেষভাৱে আমি যিমান সোনকালে পাৰোঁ সিমান সোনকালে খোলাৰ আমি ব্যৱস্থা কৰি লোৱাৰ কাৰণে আমি ইতিমধ্যে যাৱতীয় যিখিনি ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা আমি কৰাৰ উপৰিও আমাৰ নাজিৰালৈ ইতিমধ্যে আমাৰ যিমানখিনি ৰাইজ আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকেও আমাক যথেষ্টখিনি সহায় সহযোগিতা কৰিছে। আৰু আজি আমাৰ মাজত শ্ৰদ্ধাৰ ৰেণিকী বাইদেউ আহি আমাৰ মাজত উপস্থিত হৈছে, জাৰিত আহি উপস্থিত হৈছে। প্ৰাইডেষ্ট গ্ৰুপৰ এই মহান পদক্ষেপক স্থানীয় ৰাইজ, শিক্ষাবিদ আৰু অভিভাৱকসকলে আন্তৰিকতাৰে শলাগ লৈছে। শিৱসাগৰৰ পৰা জিয়াৰুদ্দিন আহমেদ, নাজিৰাৰ পৰা বিকাশ আৰন্ধৰা, তিতাবৰৰ পৰা ছাজিদ হুছেইন আৰু মৰিয়নিৰ পৰা জুণ্টু তাঁতীৰ ৰিপৰ্ট, টাইম 8।